আজি আমাৰ 6 নম্বৰ ক্লাছ অলৰেডি আমি 5টা ক্লাছ কৰিলো ইম্পৰ্টেন্ট 3টা কথা কম প্ৰথমে শুনি লওক চাওক এক্সামত কেপিটেল ঠিক আছে ইন্টাৰনেশ্যনেল কাউন্ট্ৰিৰ কেপিটেলৰ ওপৰত কোৱেশ্চন আহিব আপুনি লাষ্ট ইয়াৰৰ পেপাৰো চাব তাতো আহিছে ঠিক আছে কিন্তু বহুত দেশ আছে কিমান মনত ৰাখিব ওকে সেইকাৰণে মই আপোনালোকক কওঁ যে কোনখিনি চাব মই আজি যিকেইটা কৈ দিম তাৰ ভিতৰত চালে আপোনালোকৰ হৈ যাব যিখিনি কাউন্ট্ৰি নিউজত থাকে তাৰ যদি আপুনি কেপিটেল খিনি চাই তেনেহলে আপোনাৰ কাৰণে এনফ ঠিক আছে মই যিকেইটা ইয়াত সাইডত দি থৈছো বাস ইমানে চাওক গ্যাৰান্টি দিছো ইয়াৰ ভিতৰতে আহিব এবাৰ যদি আহে ঠিক আছে কোৱেশ্চনটো চাওক দা কেপিটেল অফ মালদ্বীপছ ইজ কি হয় কলম্বো হয় নে নহয় মালে ওকে তাৰ পাছত যদি চাই কানাডাৰ অটোৱা ইউক্ৰেইনৰ কিভ ৰাছিয়াৰ মস্কো ইজৰাইলৰ জেৰুসালাম আৰু ইৰাণৰ তেহৰান ওকে এইকেইটা মনত ৰাখক ইয়াৰ পৰা এটা আপোনাৰ এক্সামত আহিব আৰু কেপিটেল ৰিলেটেড কোৱেশ্চন আপুনি এটা হলো এটা পাবই এইবোৰ টপিক স্কিপ কৰি নাযাব ঠিক আছে বহুত কাউন্ট্ৰি আছে আপুনি কিমান চাই থাকিব বাস এটোৱে চাওক ঠিক আছে এইকেইটাই চাওক বাকি ভুটান বাংলাদেশ নেপাল এইখিনিতো জানে ওচৰাওচৰি ইণ্ডিয়াৰ জানে এইখিনি দি থকা লাভ নাই যিখিনি জানে বাদ দিয়ক বাকি নাজানাৰ ভিতৰত এইকেইটা বেছি ইম্পৰ্টেণ্ট নাও আৰু এটা ইম্পৰ্টেণ্ট কথা মই ক'ব ওলাইছো যে আসাম জিঅ'গ্ৰাফিৰ পৰা বহুত কুৱেশ্যন আহিব তাৰ কাৰণে মই ইয়াত এক্সট্ৰাকে পঢ়াই নাথাকো মই 1 ঘণ্টাত 4টা ক্লাছ কৰিছো মাত্ৰ যাওক চেনেলত যাওক 4 ঘণ্টাত আপুনি 1 ঘণ্টাত আপুনি কমপ্লিট আসাম জিঅ'গ্ৰাফি মানে মেক্সিমাম টপিক পাই যাব আৰু তাৰ পৰাই কুৱেশ্যন আহিব এতিয়াই যাওক গৈ চাওক ঠিক আছে তথাপি এই কুৱেশ্যনটো চাওক হুইচ অফ দা ফলোইং ষ্টেট ডু নট টাচ আসাম বাউণ্ডাৰী ঠিক আছে কোনখন ৰাজ্যই অসমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে বা অসমৰ বাউণ্ডাৰী টাচ নকৰে মই কৈছিলো যে আমাৰ নৰ্থ ইষ্টৰ কেইখন ষ্টেট আছে 8খন তাৰে কেইখনে কৰে 6খনে কৰে কোনখনে নকৰে ছিকিমে নকৰে কিন্তু ওয়েষ্ট বেংগলে কৰে ন ইয়াত হ'ব ছিকিমে নকৰে ঠিক আছে কমপ্লিট ভিডিও আছে মাত্ৰ 1 ঘণ্টা 15 মিনিটকে 4টা ভিডিও আছে যদি কমপ্লিট চাই দিব পাৰে 1 ঘণ্টাত আপোনাৰ বহুত কামত আহিব ঠিক আছে এবাৰ চোৱাৰ পিছত আপুনি কমেন্ট কৰি জনাব নাও নেক্সট কোৱেশ্চন What is the theme of the World Water Day 2024 আপোনালোকে জানে যে World Water Day পালন কৰা হয় 22 মাৰ্চত এভৰি ইয়াৰ আৰু এইবাৰৰ আপোনাৰ থিমটো আছিলে water for peace ঠিক আছে এইটা নহয় সেভ দা ওয়াটার গ্রাউন্ড ওয়াটার মেকিং দা ইনভিজিবল ভিজিবল নহয় ঠিক আছে ইয়াৰ হ'ব আপোনাৰ ওয়াটাৰ ফৰ পিস ওকে নেক্সট কোৱেশ্চন ওকে আপোনালোকে জানে কৃষক protest হৈ আছে MSP ৰ ফুল ফৰ্ম কি what is the full form of MSP যদি জানে প্ৰথমে কমেন্ট কৰি জনাওক আৰু যদি নাজানে তেনেহলে ইয়াৰ ফুল ফৰ্মটো হৈছে মিনিমাম সাপোৰ্ট প্ৰাইস ঠিক আছে ম্যাক্সিমাম মাৰি নিদিব ম্যাক্সিমাম সাপোৰ্ট প্ৰাইস minimum support price maximum stability price minimum selling price confuse লাগিব পাৰে but ভালদৰে মনত ৰাখক minimum support price MSP আহাৰ চান্স আছে কিয়নো এটো নিউজত আছে ঠিক আছে আৰু আসাম জিঅ'গ্ৰাফি মই কলোৱে আপোনালোকে যাওক তাত গৈ চাওক গৈ ওকে নেক্সট কোৱেশ্চন very important question ওকে এটোটো মই কলোৱে এখিনিয়ে চাই থক ন ইৰাণ তেহৰান ইজৰাইল জেৰুসালাম ৰাছিয়া মস্কো ইউক্ৰেইন কিভ আৰু কানাডা অটোৱা মানে এইখন দেশ আৰু এইখন ৰাজধানী অসমীয়া ষ্টুডেন্ট কিনে ইমান চিন্তা কৰিব নালাগে আপোনালোকে মই অসমীয়াত কৈ আছো গম পাব অসমীয়া PDF ৰ লগত মই শেয়াৰ কৰি দিম পিছত তেতিয়া কমপ্লিট বস্তু আপোনালোকে পাই যাব ওকে নেক্সট very important question ওকে এটো চাওক মহামায়া টেম্পল situated at মহামায়া টেম্পল ক'ত আছে চাওক এনেকুৱা কুৱেশ্চন আপুনি পাব এটো আছে কুকুৰাঝাৰত কিয়নো অসমৰ টেম্পল ৰিলেটেড অসমৰ হিষ্টৰিকেল প্লেস ৰিলেটেড কুৱেশ্চন পাব ঠিক আছে কিন্তু অকল এটো পঢ়িলে নহব মই কেইটামান ইম্পৰ্টেন্ট দি থৈছো হেগিটা আহাৰ বহুত চান্স আছে টিলিঙা মন্দিৰ ক'ত আছে তিনচুকীয়া ডিস্ট্ৰিক্টত একদম মনত ৰাখক যি দিছো ভালদৰে মনত ৰাখক আৰু আসাম পোৰ্টেলত যাব আসাম ষ্টেট পোৰ্টেলত যাব তাত বহুতো পাই যাব ঠিক আছে গভৰ্ণমেন্ট সাইটত গোটেইবোৰ এভেইলেবল আছে ওকে নাও ঢেকিয়াখোৱা নামঘৰ ক'ত আছে ঢেকিয়াখোৱা বৰ নামঘৰ আছে যোৰহাটত আৰু শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু নেগৰেটিং শিৱদৌল ক'ত আছে গোলাঘাট ডিস্ট্ৰিক্ট ওকে একদম মনত ৰাখক মহাভৈৰৱ টেম্পল তেজপুৰ সবে জানে মহাভৈৰৱ টেম্পল তাৰ পিছত কামৰেশ্বৰী টেম্পল এটো আছে আপোনাৰ নৰ্থ লখিমপুৰ ওকে অকমান কাটা গৈ আছে আখৰখিনি নৰ্থ লখিমপুৰ মনত ৰাখক মহামায়াৰ লগত মই এটা ৰিলেট কৰি দিলো আৰু যিমান পাৰে নেটত সাৰ্চ কৰক ঠিক আছে পাই যাব নাও ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন India's first supercomputer is known as India's প্ৰথমটো সুপাৰ কম্পিউটাৰৰ নাম কি সাগা ইকা পৰম 2000 আৰু পৰম 8000 এটো হ'ব আপোনাৰ পৰম 8000 ঠিক আছে ওকে নাও Ugadi is a popular festival of Karnataka Bihar Himachal Pradesh where এটো হ'ব কৰ্ণাটকা মই আকৌ কৈছো যেন আৰ্ট এণ্ড কালচাৰৰ ভিডিও আছে গৈ চাওক কিন্তু ইয়াত মই ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ বাছি আনিছো যিবোৰ আহাৰ চান্স বেছি আছে যিখিনি টপিক মানে এক্সামত দিয়াৰ চান্স বেছি আছে ঠিক আছে আহক
জলদি জলদি আমি যিমান সোনকালে পাৰো সিমান টপিক কৰি যাওঁ নাও ওকে এইটো ইম্পৰ্টেণ্ট ওকে which of the following is not fixed capital চাওক যেতিয়া আপুনি কিবা প্ৰডাকশন কৰিব যায় কিবা এটা কোম্পানী বহায় তাত আপোনাক কি লাগিব কেপিটেল লাগিব কেপিটেল দুই প্ৰকাৰৰ কি ফিক্সড কেপিটেল আৰু ওয়াৰ্কিং কেপিটেল এটা ফিক্সড কেপিটেল কি যিবোৰ কেপিটেল আপুনি এবাৰ ইনষ্টল কৰাৰ পাছত ফিক্সড হৈ যায় বছৰে বছৰে চলি থাকিব সেইখিনি হ'ব ফিক্সড কেপিটেল একদম থুলমুলকে বুজক আৰু ওয়াৰ্কিং কেপিটেল কোনখিনি চাওক আপুনি ফেক্টৰী এটা চলাই আছে ঠিক আছে সেই ফেক্টৰীটো চলাই থকাৰ সময়ত ৰানিং কিবা বস্তু প্ৰডাকশন কৰি আছে তাত কি লগা হৈছে অলপ পইচা লগা হৈছে তাত কিছুমান ৰ মেটেৰিয়েল লগা হৈছে মানে ইনষ্টেন্ট যিবোৰ লগা হৈছে ৰানিং যিবোৰ লগা হৈছে সেইটো হৈছে ওয়াৰ্কিং কেপিটেল যিখিনি কাম কৰিবলৈ কেপিটেল লাগে সেইখিনি ওয়াৰ্কিং কেপিটেল চাওক এতিয়া আপুনি এটা কোম্পানী বহাইছে তাত বিল্ডিং এটা বনাইছে ঠিক আছে তাত কম্পিউটাৰ ৰাখিছে জেনাৰেটৰ ৰাখিছে টাৰবাইন ৰাখিছে মেচিনাৰী ৰাখিছে এইবোৰ কি হ'ব ফিক্সড কেপিটেল কাৰণ এইবোৰ ফিক্স হৈ থাকিব কিন্তু যিখিনি ওয়াৰ্কিং কেপিটেল যিখিনি লাগে খিনি আহিব যাব প্ৰডাকশন হৈ থাকিব গতিকে ইয়াত যদি কয় which of the following is not a fixed capital কম্পিউটাৰ yes fixed capital তাক যদি আপুনি আনে ইনষ্টল কৰে বহু বছৰলৈ চলি থাকিব বিল্ডিং ওকে fixed capital টাৰবাইন is a fixed capital but money in hand is a working capital আপুনি ফেক্টৰীটো চলাবৰ কাৰণে কি লাগিব হাতত মানি লাগিব মানে কি ধৰক আপুনি কিবা এটা বনাইছে ৰ মেটেৰিয়েল বেচিলে আহিলে গ'ল so these are working capital ভালদৰে গম পাব যে tools machines buildings okay tools and machinery range from very simple tools such as a farmer plow to sophisticated machines such as generator turbine computer these are fixed capital okay আৰু working capital কোনখিনি যিখিনি ৰানিং হৈ থাকে okay পঢ়ি চাওক গম পাব আমি এটা ফাস্ট যাব লাগিব নাও আহিব পাৰে আনএমপ্লয়মেন্টৰ পৰা এটা কোৱেশ্চন আহিব পাৰে so when people cannot find jobs during some months of the year this type of unemployment কিয় আহিব কাৰণ জানে ইলেকশন হৈ গৈছে তাত বহুত স্লোগান চলি আছে আনএমপ্লয়মেন্ট না জব নাই অমুক নাই তো এটো আহিব পাৰে আনএমপ্লয়মেন্ট okay এতিয়া ইয়াত কৈছে যে কিছুমান মানুহে কিছুমান স্পেসিফিক মন্থৰ কাৰণে কি হয় কাম পায় আৰু কাম নাপায় কিছুমানৰ সৰক এটা বছৰ আছে 6 মাহ কাম কৰে বাট 6 মাহ তেওঁলোকৰ হাতত কাম নাপায় 6 মাহ বহি থাকিব লাগে তেওঁলোকক কি আনএমপ্লয়মেন্ট বুলি কয় when people cannot find job during some months of the year this type of unemployment is called educated unemployment ঠিক আছে disguised seasonal এটো হ'ব আপোনাৰ seasonal কিন্তু আপুনি এটোৰ লগত আৰু এটা বস্তু জানিব লাগিব unemployment কাক কয় ঠিক আছে unemployment is said to exist when people who are willing to work ঠিক আছে at the going wages cannot find job যিসকলে কাম কৰিব বিচাৰে আৰু কাম পোৱা নাই তেওঁলোকক unemployment কৰিব যাৰ কাম কৰিব মন নাই কাম বিচাৰা নাই এনে বহি আছে তেওঁলোকক কব নকয় চাওক unemployment কবৰ কাৰণে এটা এভাৰেজ এজ ৰেঞ্জ লাগিব যিখিনি মানুহ 15 ৰ পৰা 60 বছৰৰ ভিতৰ ঠিক আছে যি 15 ৰ পৰা 60 বছৰৰ ভিতৰৰ মানুহ যিখিনি কাম বিচাৰি আছে কিন্তু কাম পোৱা নাই তেওঁলোকক unemployment কব unemployed কব যদি এজন 10 বছৰীয়া লৰা আছে একো কাম বন কৰা নাই is he unemployed no নহয় 60 বছৰৰ ওপৰৰ মানুহজন হয়নে নহয় ভালদৰে মন ৰাখিব যি সকলে কাম বিচাৰি আছে বাট পোৱা নাই ঠিক আছে আমি যদি চাও ভিলেজত গাঁৱত আমি দুই প্ৰকাৰৰ আনএমপ্লয়মেন্ট পাও হেতু হৈছে আপোনাৰ সিজনেল আৰু ডিসগুইজ আৰু চহৰত নগৰত আমি বিশেষকৈ এডুকেটেড আনএমপ্লয়মেন্ট পাও এটো চাওক যেটো এডুকেটেড এটা আমি বিশেষকৈ চহৰত পাও আৰু গাঁৱত কি পাও সিজনেল চাওক সিজনেল আনএমপ্লয়মেন্ট চাওক এতিয়া আমাৰ অসমৰ বিভিন্ন ঠাইত পথাৰত কি হয় খেতি কৰে খেতিত কি হয় 6 মাহ খেতি কৰে 6 মাহ কি কৰে এনি পথাৰখন পৰি থাকে আৰু সেই যি সকল মানুহে খেতি কৰে 6 মাহ একো কাম নকৰে বহি থাকে ঠিক আছে মানে কি এটা সিজনত তেওঁলোক কি হয় এমপ্লয় হৈ যায় আৰু এটা সিজনত কি হয় তেওঁলোকে আনএমপ্লয় হৈ যায় গতিকে ইয়াকে কোৱা হয় সিজনেল আনএমপ্লয়মেন্ট আকৌ চাওক ডিসগুইজড আনএমপ্লয়মেন্ট ইয়াক এটো কি হয় এতিয়া এখন ঘৰত 5টা মানুহ আছে ঠিক আছে 5টা মানুহ আছে আৰু তেওঁলোকে খেতি কৰে যিখিনি মাটি আছে তাত যদি খেতি কৰে 3জন মানুহ এনফ 3জন মানুহে খেতি কৰিলে মানে 3জন মানুহৰ কাম সেইখিনি খেতিৰ কাৰণে এনফ এতিয়া 3জন মানুহে কৰিলে যিমানখিনি কাম হয় 5জন মানুহে কৰিলে সিমানখিনি কাম হয় কিন্তু ঘৰখনত মানুহ কেইজন 5জন তথাপিও ষ্টিল 3জন মানুহৰ কাম কিমানে কৰি আছে 5জনে গৈ কৰি আছে তাত দুজন কি হৈ আছে ডিসগুইজ আনএমপ্লয়মেন্ট দুজন তাত নাথাকিলেও কামটো সম্পূৰ্ণভাৱে হৈ যাব কোনো প্ৰবলেম নহয় ঠিক আছে কিন্তু তেওঁলোকে কিয় লাগি আছে কাৰণ ঘৰত 5জন মানুহ আছে 3জনৰ কাম 5জনে কৰি আছে উপায় নাই কৰিব লাগিব বেলেগ কাম নাই গটিকে দেখাত তেওঁলোক আনএমপ্লয় নহয় কিন্তু ৰিয়েলি তেওঁলোক এজন ডিসগুইজ আনএমপ্লয়মেন্ট বুজিলে সিজনেল টু কি আৰু ডিসগুইজ আনএমপ্লয়মেন্ট কি ডিসগুইজ টু হল যে দেখাত কৰি আছে কিন্তু কন্ট্ৰিবিউশন 0
বা তেওঁলোক নহলেও কামটো চলি যাব ওকে ভাল লাগিছে নে নাও গ্লোবাল নাই গ্লোবেলাইজেশ্যন আমি অলপ পিছত কৰিম কাৰণ এতিয়ালৈকে আমি পঢ়া নাই এইখিনি অলপ পঢ়িব লাগিব কিন্তু কুৱেশ্যন আহিব এনচিআৰটিৰ বস্তু হয় ক্লাছ 8-9ৰ বস্তু হয় নাও এই দুটা বস্তুৰ ভিতৰত বহুতে কনফিউজ লাগে হু ফাৰ্ষ্ট ইলেক্টেড কিং অফ আছাম এণ্ড দ্য আৰ্লিয়েষ্ট নোন কিং অফ এনচিয়েণ্ট আছাম চাওক প্ৰাচীন অসমৰ প্ৰথমজন ৰজা আৰু প্ৰাচীন অসমৰ প্ৰথমজন নিৰ্বাচিত ৰজা অসমীয়া ষ্টুডেণ্টখিনি ভালদৰে মন দিব অসমীয়াত নাথাকিলেও মই অসমীয়াত কৈ গৈ আছো ফাৰ্ষ্ট ইলেক্টেড কিং অফ আছাম তেতিয়া হ'ব আপোনাৰ আৰে অপশ্যনে নাইকিয়া হৈ গ'লচোন ইয়াত দিব পাহৰিলো অ'কে ব্ৰহ্মপালা ঠিক আছে ব্ৰহ্মপালা আৰু যদি আপোনাক কয় আৰ্লিয়েষ্ট কিং নোন কিং অফ এনচিয়েণ্ট আছাম তেওঁ মহিৰংগা দানৱা হৈছে প্ৰাচীন অসমৰ প্ৰথমজন ৰজা কিন্তু আপোনাক যদি সোধে যে প্ৰাচীন অসমৰ প্ৰথমজন ইলেক্টেড কিং কোন হয় দেন ব্ৰহ্মপালা কনফিউজ নহব ইয়াত বহুতে মই কুৱেশ্যন দিছিলো বহুতে ভুল কৰিছে ওকে মই আকৌ কৈছো যে এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত ডিটেইলছ কোৰ্চ আছে ডিটেইলছ কুৱেশ্যন আছে আপোনালোকে গৈ ফালে এইখিনি কৰিব পাৰে আৰু লগতে আপোনালোকে জিঅ'গ্ৰাফিখিনি কৰক যি টাইম আছে যদি কৰক আৰু টাইম নাই যদি এই সিৰিজটোৱে কৰি যাওক এই সিৰিজটো বহুত কামত আহিব ওকে নেক্সট কুৱেশ্যন মুভ কম সময়ত আমি যিমান পাৰো সিমান কৰি যাম ওকে এটা এটা বহুত ডাঙৰ হেভি কুৱেশ্যন যে হুইচ ইজ দ্য হটেষ্ট প্লেনেট ইন সোলাৰ চিষ্টেম আমাৰ সৌৰজগতত নহব আমাৰ সোলাৰ চিষ্টেমটো কি হ'ব আমাৰ ওকে সোলাৰ চিষ্টেম ওকে জানো মই অসমীয়া ষ্টুডেণ্ট নহয় কিন্তু মনত অহা নাই আমাৰ সোলাৰ চিষ্টেমত আটাইতকৈ গৰম গ্ৰহ কোনটো এতিয়া চাওক এইটো সূৰ্যৰ ওচৰত কি আছে মাৰ্কিউৰি বুধ ভেনাছ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন এনেকে আছে ঠিক আছে এতিয়া আমি কি ভাবো যেটো সূৰ্যৰ ওচৰত আছে সেইটো আটাইতকৈ বেছি গৰম হ'ব লাগে কিন্তু তেনেকুৱা নহয় কাৰণ ইয়াৰ এটমস্ফিয়াৰ আমি পিছত পঢ়িম এতিয়া যদি কয় আপোনাক কোনটো আটাইতকৈ বেছি গৰম সেইটো হ'ব ভেনাছ কি বুধ শুক্ৰ গ্ৰহটো আটাইতকৈ বেছি গৰম এইটো ভুল নকৰিব ঠিক আছে যদি কয় হটেষ্ট প্লেনেট আটাইতকৈ বেছি গৰম গ্ৰহ সেইটো হ'ব শুক্ৰ গ্ৰহ এতিয়া এষ্ট্ৰইড বেল্ট ঠিক আছে এষ্ট্ৰইড বেল্ট এটা পোৱা যায় কোন দুটা গ্ৰহৰ মাজত সেইটা হ'ব আপোনাৰ জুপিটাৰ আৰু মাৰ্চ মংগল আৰু বৃহস্পতিৰ মাজত এটা কি পোৱা যায় এষ্ট্ৰইড বেল্ট তাৰ পাছত ৰঙা গ্ৰহ বুলি আমি কাক কওঁ ৰেড প্লেনেট মাৰ্চক কওঁ ৰেড প্লেনেট ইজ মাৰ্চ মংগল আৰু ব্লু প্লেনেট কাক কওঁ আৰ্থক কওঁ মনত ৰাখিব কুৱেশ্যন আহিব পাৰে ব্লু প্লেনেট নীলা গ্ৰহ আমাৰ পৃথিৱীক কওঁ আৰু চাওক এইকেইটা গেছ হৈছে আপোনাৰ সলিড জেণ্ট আৰু এই গোটেইকেইটা গেছ জেণ্ট হয় ঠিক আছে মানে এইকেইটা গেছিয়াছ প্লেনেট ইয়াত মানে আমাৰ আৰ্থত যেনেকৈ ছাৰ্ফেচ আছে তাত ছাৰ্ফেচ নাই হা ঠিক আছে মনত আৰু চবতকৈ ডাঙৰ প্লেনেট হৈছে জুপিটাৰ বৃহস্পতি ওকে ঠিক আছে ক্লিয়াৰ কোনটো গৰম কাক ৰেড কয় কাক ব্লু কয় ঠিক আছে ইয়াৰ পৰা আৰু কুৱেশ্যন আছে আমি লাহে লাহে যিমান আগবাঢ়ি যাম সিমান গৈ থাকিম ওকে নাও যেহেতু আমি সোলাৰ চিষ্টেমত আছোই আমি সূৰ্যৰ এটা কুৱেশ্যন কৰো চানৰ কৰো চানো যেনেকৈ আমাৰ আৰ্থ ইণ্টেৰিয়ৰ বহুত পাৰ্টেৰে গঠিত চানো আপোনাৰ সূৰ্যটো কেইটা পাৰ্টেৰে গঠিত কোৰ ফটোস্ফিয়াৰ ক্ৰমস্ফিয়াৰ আৰু কৰোনা অসমীয়াটো এনেকৈ ক'ব কোৰ ফটোস্ফিয়াৰ ক্ৰমস্ফিয়াৰ আৰু কৰোনা একেবাৰে আউটাৰমোষ্ট পাৰ্টটো কৰোনা কুৱেশ্যনটো চাওক হুইচ পাৰ্ট অফ দ্য সান ইজ ভিজিবল ডিউৰিং এন ইক্লিপছ যে সূৰ্যগ্ৰহণৰ সময়ত কোনটো পাৰ্ট আমি দেখা পাওঁ সেইটো দেখিছে সূৰ্যগ্ৰহণ এই পাৰ্টটো দেখা পাওঁ এই পাৰ্টটো হৈছে আপোনাৰ কৰোনা ঠিক আছে কৰোনা আৰু চবতকৈ যদি কয় কম মানে সূৰ্যৰ কোনটো পাৰ্ট ঠাণ্ডা ঠিক আছে ফটোস্ফিয়াৰ দেখিছেনে ফটোস্ফিয়াৰ টেম্পাৰেচাৰ কিমান 6000 ডিগ্ৰী সেলসিয়াস তো এই লেয়াৰটো ঠাণ্ডা আৰু আটাইতকৈ বেছি গৰম কোনটো কোৰ ঠিক আছে বাট আপোনাক কুৱেশ্যন কি কৈছে হুইচ পাৰ্ট অফ দ্য সান ইজ ভিজিবল ডিউৰিং এন ইক্লিপছ সূৰ্যগ্ৰহণৰ সময়ত আমি কোনটো দেখো ইয়েছ কৰোনা পাৰ্টটো আমি দেখো দেখিছে এই ফটোখন দেখিছে এইটো সূৰ্যগ্ৰহণৰ এটা ইক্লিপছৰ এটা চিত্ৰ ঠিক আছে ক্লিয়াৰ আছে নাও এইটো এটা ইম্পৰ্টেণ্ট দ্য ষ্টাডি অফ ৱেডাৰ ইজ কল্ড ষ্টাডি অফ ৱেডাৰ হোৱাট হাইড্ৰলজি জিঅ'লজি ক্লাইমেটলজি মেটেৰিয়লজি এইটো হোমৱৰ্ক বাট অকল এইটো জানিলেই নহ'ব চাওক কাৰ্ডিঅলজি কাক কোৱা হয় ষ্টাডি অফ হাৰ্টক কোৱা হয় কাৰ্ডিঅলজি কসমলজি হা আমি হাৰ্ট কলিজা ঠিক আছে ওকে তাকে কৈ চাগে ওকে কাৰ্ডিঅলজি তাৰপিছত কসমলজি ষ্টাডি অফ অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ ইউনিভাৰ্ছ আমাৰ ইউনিভাৰ্ছখন ঠিক আছে ইউনিভাৰ্ছখনৰ অৰিজিন কেনেকৈ হ'ল ডেভেলপমেণ্ট কেনেকৈ হ'ল গ্ৰহবোৰ কেনেকৈ আহিল গ্ৰহবোৰ কেনেকৈ এইখিনি আমি ক'ত পঢ়ো কসমলজি তাৰপাছত আমাৰ পৃথিৱীখনত যেতিয়া আমি ষ্টাডি কৰোঁ ষ্টাডি অফ আৰ্থ আমাৰ পৃথিৱীখনক যেতিয়া ষ্টাডি কৰোঁ তাক কোৱা হয় জিঅ'লজি ঠিক আছে জিঅ'মৰ্ফলজি হা লেণ্ড ফ্ৰম বিভিন্ন প্ৰকাৰ ধৰক ষ্ট'ন শিল হৈছে পাহাৰ পৰ্বত হৈছে আমাৰ লেণ্ড ফ্ৰম হৈছে মাটিৰ ফৰ্মেশ্যন হৈছে এইবোৰ আমি ক'ত পঢ়ো ষ্টাডি অফ প্ৰেজেণ্ট ডে লেণ্ড ফ্ৰম জিঅ'মৰ্ফলজি একদম
জিঅ'লজি, জিঅ'মৰ্ফলজি এইখিনিৰ মাজত কনফিউজ নহ'ব। মেটেৰলজি ইজ ষ্টাডি অফ ৱেডাৰ। ৱেডাৰ যেতিয়া আমি ষ্টাডি কৰোঁ তাক কি কোৱা হয়? মেটেৰলজি। হাইড্ৰলজি ষ্টাডি অফ ৱাটাৰ। ঠিক আছে, ক্লাইমেটলজি কি হয়? কমেণ্ট কৰি জনাওক, একদম কমেণ্ট কৰিব, আপোনালোকে ইণ্টাৰেকশ্যন নকৰে, কমেণ্ট কৰক। কিবা যদি মোৰ ভুল হৈ যায় মাজত ধুনীয়াকৈ কমেণ্ট কৰি জনাওক। অ'কে, এটা ইম্পৰ্টেণ্ট নিউজ, মই 4th ক্লাছত এটা সৰু ভুল কৰিছিলো যে ইণ্ডিয়াৰ কিমানখন ষ্টেটে পাকিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে? 3খন ষ্টেট আৰু এখন ইউনিয়ন টেৰিটৰী। জম্মু এণ্ড কাশ্মীৰ বৰ্তমান ইউনিয়ন টেৰিটৰী, ষ্টেটহুড পোৱা নাই। পুনৰ ছেপ্টেম্বৰত ৰাজ্যৰ মানে স্বীকৃতি পাব, কিন্তু এতিয়ালৈকে পোৱা নাই। যেতিয়া পাব আমি আকৌ 4খন ষ্টেট লিখিব লাগিব, কিন্তু বৰ্তমান 3খন ষ্টেট। ষ্টেট সুধিলে 3খন, ইউনিয়ন টেৰিটৰী সুধিলে এখন। ঠিক আছে, 3খন ষ্টেট আৰু 2খন ইউনিয়ন টেৰিটৰী, লাডাখো আছে ন? অ'কে, নাও অ'কে অ'কে, আৰু লগতে এইখিনিও মনত ৰাখিব যে ডিফাৰেণ্ট টাইপ অফ ষ্টাডি এণ্ড দেয়াৰ নেম। কাৰ্ডিঅ'লজি ষ্টাডি অফ হাৰ্ট পঢ়িলো, আৰু ষ্টাডি অফ ব্লাডক কি কয়, ষ্টাডি অফ ব্ৰেইনক কি কয়, ছালক কি কয়। ঠিক আছে, তাৰপাছত দাঁতৰ ষ্টাডি কি কয়, টিথক কি কয়, ষ্টাডি অফ বন কি কয়। এই গোটেইখিনি চাব, গোটেইকেইটা ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা কুৱেশ্যন আপোনাক দিব পাৰে। ঠিক আছে, মোৰ মতে এইবাৰ এইটো দিব, নেফ্ৰলজি ষ্টাডি অফ কিডনিজ, আৰু ঠিক আছে কাৰ্ডিঅলজি। এই দুটা ভালদৰে চাব, বাকী গোটেইকেইটা বেছি টান নহয়, এবাৰ পঢ়িলে মনত ৰখি যাব। অ'কে, ঠিক আছে, হ'ব, ক্লিয়াৰ। নাও আমি বেলেগ কুৱেশ্যনলৈ যাওঁ, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত আছে। অ'কে, আমি অলপমান ফেকচুৱেল কুৱেশ্যনত আহোঁ নাও। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? প্ৰথমজন স্পীকাৰ কোন আছিলে? আমাৰ যেতিয়া ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট গঠন হৈছিলে, প্ৰথমজন স্পীকাৰ কোন আছিলে? সেইজন হ'ল GV মাভালাংকাৰ। এটা স্পেচিয়েল চিৰিজ ইলেকশ্যন পাৰ্লিয়ামেণ্টৰ ওপৰত আহি আছে, ফেকচুৱেল, কাৰণ অলৰেডি ইলেকশ্যন হৈ গৈছে, কোনে কোনে কি মিনিষ্ট্ৰী পালে, আগতে কোন আছিলে, সেইখিনি আহি আছে, অপেক্ষা কৰক। বাট এতিয়া গম পাব যে প্ৰথমজন স্পীকাৰ আছিলে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ GV মাভালাংকাৰ। অ'কে, নাও এইটো 50% মানুহে ভুল কৰিব, সেইকাৰণে মই এনচাৰ নিদিওঁ, কমেণ্ট কৰি জনাওক। ইণ্ডিয়াৰ T20 ৱৰ্ল্ড কাপ ফাইনেলৰ ফাইনেল স্ক'ৰ কিমান আছিল? 174, 176, 177, 169। মই গেৰাণ্টি দি কৈছো 50% মানুহে ভুল কৰিব। অ'কে, এইটো কমেণ্টত চাব আপোনালোকে। নাও নেক্সট কুৱেশ্যন। ঠিক আছে, বহুত কুৱেশ্যন আছে, 1000ৰ ওপৰত আছে, কিছুমান টপিক আছে আমি বুজিব লাগিব, সেইখিনি আজি সময় কম আছে, সেইখিনি আমি পিছত কৰিম। অ'কে, দ্য ফ্ৰেঞ্চ ৰিভলিউশ্যন ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়েৰ। ফৰাচী বিপ্লৱ, ফ্ৰেঞ্চ ৰিভলিউশ্যন কিমান চনত আপোনাৰ ষ্টাৰ্ট হৈছিলে? ইয়াৰ এনচাৰটো হ'ব 1789ৰ পৰা ষ্টাৰ্ট হৈছিলে। চাওক, ইয়াৰ বিষয়ে আপোনাৰ NCERT ক্লাছ 10ত আছে, গতিকে আপুনি পঢ়িব লাগিব, ইউৰোপিয়ান ৰিভলিউশ্যন পঢ়িব লাগিব। মই পঢ়াম, কিন্তু সময় কম, সেইকাৰণে প্ৰথমে আমি এই চিৰিজটো শেষ কৰি লওঁ, পিছত যিবোৰ ইম্পৰ্টেণ্ট টপিক ৰখে আমি ডিছকাছ কৰিম। অ'কে, নাও হুইচ মোগল এম্পায়াৰ ইছুড এ ফাৰমান? ফাৰমান মানে কি? এটা ধৰক অৰ্ডাৰ আৰু মানে ৰয়েলিটি, টু দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গ্ৰান্টিং দ্য ৰাইট টু ট্ৰেড ডিউটি ফ্ৰী। এইটো ইজি কুৱেশ্যন, হিষ্ট্ৰী কুৱেশ্যন, আৰু হিষ্ট্ৰী চিৰিজ আমি পিছত আনিম, তথাপিও হোমৱৰ্ক জনাওক। অ'কে, নাও ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বেটেল অফ প্লেচি, পলাচী বিদ্ৰোহ, বেটেল অফ প্লেচি টুক প্লেচ ইন দ্য ইয়েৰ, কিমান চনত পলাচীৰ বিদ্ৰোহ হৈছিলে? বেটেল অফ প্লেচি 1757। অ'কে, মনত ৰাখিব। আৰু বেটেল অফ বক্সাৰ, দুখন ইম্পৰ্টেণ্ট বেটেল আছিলে। আমি হিষ্ট্ৰী কালিৰ পৰা আৰম্ভ কৰিম, MCQ তেতিয়া কমপ্লিট আপোনালোকৰ ক্লিয়াৰ হৈ যাব কনচেপ্ট। আৰু বেটেল অফ বক্সাৰ কেতিয়া হৈছিলে? এইটো এটা হোমৱৰ্ক, কমেণ্ট কৰি জনাওক। চাওক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক। মই নকওঁ কৰিবৰ কাৰণে, অ'কে, আপোনালোকৰ যদি মন যায় কৰিব, মন নগ'লে নালাগে। নাও ইম্পৰ্টেণ্ট কুৱেশ্যন, নেক্সট কুৱেশ্যন কি পঢ়িম আমি? অ'কে, এইটো ভাস্কো দা গামা এ পৰ্তুগীজ এক্সপ্ল'ৰাৰ। ঠিক আছে, জানে ভাস্কো দা গামা প্ৰথম ক'লৈ আহিছিলে? ইণ্ডিয়ালৈ আহিছিলে, ইণ্ডিয়াৰ ৰুট বিচাৰিছিলে তেওঁ, হয়নে? হু হেড ডিস্কভাৰ্ড দ্য চি ৰুট টু ইণ্ডিয়া? জানে, যোনে সাগৰৰ ৰাস্তা এটা বিচাৰিছিলে ইণ্ডিয়ালৈ আহা প্ৰথমবাৰৰ কাৰণে, কিমান চনত সুধিছে? ভাস্কো দা গামা এ পৰ্তুগীজ এক্সপ্ল'ৰাৰ হু হেড ডিস্কভাৰ্ড দ্য চি ৰুট টু ইণ্ডিয়া ইন দ্য ইয়েৰ 1498। অ'কে, মই 3টা ইম্পৰ্টেণ্ট কি কথা ক'লো? এটা যে আছাম জিঅ'গ্ৰাফীৰ পৰা বহুত কুৱেশ্যন আহিব, ইয়াত মই এক্সপ্লেইন নকৰোঁ, অলৰেডি মই 4টা লেকচাৰ বনাই থৈছোঁ আছাম জিঅ'গ্ৰাফীৰ ওপৰত, বহুত ইম্পৰ্টেণ্ট কনচেপ্ট আছে, আৰু লগতে কি আছে? MCQ আছে। গোটেইখিনি কৰক, 4 ঘণ্টাত আপুনি এক্সামত আহিব পৰা চব, 4 ঘণ্টা নহয়, 1 ঘণ্টা, অনলি 1 ঘণ্টা 15 মিনিটকে 4টা ভিডিঅ' আছে, কমপ্লিট হৈ যাব। আৰু তাৰ পাছত কি হ'ব? হেৰিটো কৰক, ক'ৰবাত যদি মোৰ ভুল হয়
কমেণ্ট কৰি দেখাই দিব, কাৰণ মই এডিট নকৰোঁ, যেনেকৈ গৈ আছোঁ এটা লাইভ ক্লাছৰ নিচিনা গৈ আছে, লগে লগে আপোনালোকক আপলোড কৰি দিওঁ। ঠিক আছে, মই যিমান পাৰোঁ ভালকে আপোনালোকক এক্সপ্লেইন কৰিব চাইছোঁ। আৰু থাৰ্ড কথা, এই চিৰিজটো কমপ্লিট কৰক। ঠিক আছে, যিসকলৰ হাতত টাইম কম আছে এই চিৰিজটোৱে বহুত কামত দিব, আৰু যিসকলে অলৰেডি পঢ়ি থৈছে তেওঁলোকৰ কাৰণে এক্সট্ৰা ভেলু এডেড হ'ব, আৰু লগতে কি হ'ব, ৰিভিজন হ'ব। ঠিক আছে, নাও আজি সময় পাৰ হৈ গ'ল, কাৰণ বেছি দীঘলীয়া নকৰোঁ, কম পঢ়িম বেছিকৈ পঢ়িম, আৰু আমি নেক্সট ক্লাছত ইয়াতকৈ ভাল ভাল কিছুমান টপিক লৈ আহিম। আজিৰ কাৰণে ইমানে আছিল, ধন্যবাদ, গুড নাইট।